নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ চেনেল তথা ভিডিঅ'টোলৈ আৰু আহিছে এটা আপোনালোকৰ ভাল খবৰ নতুনকৈ এটা আপোনালোকৰ ৰিক্ৰুটমেণ্ট আছে ৰিক্ৰুটমেণ্টটো আছে আপোনালোকৰ FCI ৰিক্ৰুটমেণ্ট 2019 অৰ্থাৎ আপোনালোকৰ এটো খাদ্য নিগমত পোষ্টটো খালী হৈছে ভাৰতৰ অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটোকৈ আপোনালোকৰ ফুড কৰ্পোৰেচন অফ ইণ্ডিয়া FCI তাৰ আপোনালোকৰ টোটেল পোষ্ট আছে 4103টা পোষ্ট আছে আৰু তাৰে আপোনালোকৰ নৰ্থ ইষ্টৰ কাৰণে আছে 291টা পোষ্ট অনলাইন যোগেদি এপ্লাই কৰিব লাগিব আৰু আপোনালোকৰ JE তথা জুনিয়ৰ ইঞ্জিনিয়াৰ ষ্টেনোগ্ৰাফাৰ আপোনালোকৰ গ্ৰেজুৱেচন হলেও পোষ্টত এপ্লাই কৰিব পাৰিব সব হবিখে আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ হেকলে চাই থাকিব তেতিয়া ভালদৰে বুজি পাব JE তথা সিভিল ইঞ্জিনিয়াৰিংৰ পোষ্ট আছে আপোনালোকৰ সম্পূৰ্ণ টোটাল 114টা পোষ্ট আছে তাৰ কাৰণে নৰ্থ ইষ্টৰ কাৰণে দুটা পোষ্ট ৰাখিছে আৰু তাত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী কৰা হ'ব লাগিব সিভিল ইঞ্জিনিয়াৰিংত নাইবা আপোনালোকে ডিপ্লোমা কৰা হ'ব লাগিব আপোনালোকে নিশ্চয় জানে ডিগ্ৰী আৰু ডিপ্লোমা দুটা বেলেগ বেলেগ সো আপোনালোকে সিভিল ইঞ্জিনিয়াৰিংৰ ডিগ্ৰী নাইবা ডিপ্লোমা কৰা হ'ব লাগিব লগতে আপোনালোকৰ এবছৰ এক্সপেৰিয়েন্স লাগিব দুই নম্বৰ পোষ্টটো হৈছে JE ইলেক্ট্ৰিকেল মেকানিকেল ইঞ্জিনিয়াৰিং টোটেল পোষ্ট আছে 72 আৰু নৰ্থ ইষ্টৰ কাৰণে আছে 8টা তাত আপোনালোকৰ ডিগ্ৰী লাগিব নাইবা ডিপ্লোমা লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংত লগতে এবছৰ এক্সপেৰিয়েন্স লাগিব ষ্টেনো গ্ৰেড 2 টোটেল পোষ্ট আছে 76 নৰ্থ ইষ্টৰ কাৰণে ৰাখিছে 8টা তাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকে গ্ৰেজুৱেট কৰা হ'ব লাগিব O লেভেল কোৱালিফিকেশ্যন লাগিব অৰ্থাৎ আপোনালোকৰ ষ্টেনোগ্ৰাফাৰ যোনখন চাৰ্টিফিকেট আছে সেইখন লাগিব লগতে এইবিলাক প্ৰতি মিনিটত আপোনালোকে ৱৰ্ড টাইপ কৰিব পৰা আছে এটা ফৰ্মুলা হেতু লাগিব 4 নম্বৰ বস্তু হৈছে এসিস্ট্যান্ট গ্ৰেড 2 হিন্দী হয় টোটাল পোষ্ট আছে 45টা নৰ্থ ইষ্টৰ কাৰণে আছে এটা তাৰ কাৰণে আপোনালোকৰ ডিগ্ৰী কৰা হ'ব লাগিব ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা লগতে হিন্দী সাবজেক্টটো মেইন থাকিব লাগিব লগতে এবছৰ এক্সপেৰিয়েন্স লাগিব ট্ৰান্সলেট ইংলিছৰ পৰা হিন্দীলে লগতে ভয়েস লাগিব আপোনালোকৰ 5 নম্বৰ বস্তু হৈছে টাইপিষ্ট হিন্দী টোটাল পোষ্ট আছে 39টা আৰু নৰ্থ ইষ্টৰ কাৰণে 4টা তথা অসমৰ ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব তাৰ পিছতে আছে আপোনালোকৰ তাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেচন বিচাৰিছে লগতে আপোনালোকে 30টা ৱৰ্ড প্ৰতি মিনিটত টাইপ কৰিব পাৰিব লাগিব হিন্দীত কম্পিউটাৰ সাৰ্টিফিকেট লাগিব এখন লগতে 6 নম্বৰ পোষ্ট আহিলে এসিস্ট্যান্ট গ্ৰেড 3 হয় জেনেৰেলৰ টোটাল পোষ্ট আছে 757 অৰ্থাৎ 757টা পোষ্ট আছে আৰু নৰ্থ ইষ্টৰ কাৰণে 112টা আছে এটো এটা আপোনালোকৰ ভাল সুবিধা হয় যেটো এসিস্ট্যান্ট গ্ৰেড 3 পোষ্ট হয় তাত আপোনালোকে গ্ৰেজুৱেচন কৰা হলে পোষ্টত এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ কম্পিউটাৰ চলাব পৰা হ'ব লাগিব ঠিক আছে এই সাৰ্টিফিকেটত উল্লেখ কৰা নাই আপোনালোকে কম্পিউটাৰ চলাব পাৰিব লাগিব বুলি দিছে ঠিক আছে আপোনালোকে যদি গ্ৰেজুৱেচন কৰা আছে তেতিয়া হলে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব যেটো 6 নম্বৰ পোষ্ট আছে এসিস্ট্যান্টৰ আৰু হেতুত বহুত পোষ্ট আছে 112টা আছে অসমৰ সকলোৱে এপ্লাই কৰিব পাৰিব এটো অকল নৰ্থ ইষ্টৰ কাৰণে ৰাখিছে সো তাৰ পিছত আহিলে এসিস্ট্যান্ট গ্ৰেড 3 হয় তাত আপোনালোকৰ টোটাল পোষ্ট আছে 509টা পোষ্ট আছে নৰ্থ ইষ্টৰ কাৰণে 22টা ৰাখিছে ইয়াত বেচেলৰ অফ কমাৰ্চত পঢ়িব লাগিব লগতে আপোনালোকে কম্পিউটাৰ চলাব বা জানিব লাগিব 8 নম্বৰ বস্তু হৈছে এসিস্ট্যান্ট গ্ৰেড 3 হয় টোটাল পোষ্ট আছে 720টা নৰ্থ ইষ্টৰ কাৰণে 3টা ৰাখিছে তাত আপোনালোকৰ BSc কৰা হ'ব লাগিব এগ্ৰিকালচাৰ নাইবা আপোনালোকে BSc কৰা হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা বটানী জুলজি বায়োটেকনলজি এইবিলাকত বিষয়ত আপোনালোকে BSc কৰা হ'ব লাগিব নাইবা আপোনালোকে BTech কৰা হ'ব লাগিব নাইবা আপোনালোকে BTech যিকোনো বিভাগত কৰা হ'ব লাগিব লগতে আপোনালোকৰ কম্পিউটাৰ এখন সাৰ্টিফিকেট লাগিব 9 নম্বৰ বস্তু হৈছে এসিস্ট্যান্ট গ্ৰেড 3 আৰু তাৰ টোটাল পোষ্ট আছে 1771টা অৰ্থাৎ 1771 পোষ্ট আছে আৰু নৰ্থ ইষ্টৰ কাৰণে 131টা ৰাখিছে আৰু তাতো সেম আপোনালোকৰ গ্ৰেজুৱেচন আপোনালোকে কমপ্লিট কৰিলে পোষ্টত এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ কম্পিউটাৰ লাগিব ঠিক আছে সো আপোনালোকে তেতিয়া হলে গম পালে যে যেটো আপোনালোকৰ ভাল অফাৰ আছে এসিস্ট্যান্ট গ্ৰেড 3 তাত 131টা পোষ্ট আছে গ্ৰেজুৱেচন হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু তাৰ পিছত তাৰ ওপৰত আৰু যেটো আছিল আপোনাৰ এসিস্ট্যান্ট গ্ৰেড 3 জেনেৰেলৰ হেখিনো একে আপোনালোকে গ্ৰেজুৱেচন আছে যদি কম্পিউটাৰ তেতিয়া হলে আপোনালোকে 112টা আৰু 131টা এই দুটা পোষ্টত অসমৰ লাছলি এপ্লাই কৰিব পাৰিব ভলাই সংখ্যকে চাকৰি পাব অৰ্থাৎ টোটাল 291টা আছে সব আপোনালোকৰ কাৰণে এটোৱে সুবিধা হয় আৰ্টছ সায়েন্স যি হয় আপোনালোকে গ্ৰেজুৱেট হলে পোষ্টত এপ্লাই কৰিব পাৰিব নোট ইয়াত আপোনালোকৰ নোট দিছে নোটটোত আপোনালোকৰ উল্লেখ কৰিছে যিবিলাক আপোনালোকৰ এক্সাম হ'ব এক্সাম বিলাকত চেণ্টাৰ আমাৰ অসমত হ'ব ইয়াত আপোনালোকে দেখা পাইছে নিশ্চয় আমাৰ যেটো হ'ব ডিব্ৰুগড়ত হ'ব আৰু গুৱাহাটীত হ'ব যোৰহাট শিলচৰ তেজপুৰ আৰু গুৱাহাটী ঠিক আছে আপোনালোকৰ নিজৰ নিজৰ কিছুমান ডিস্ট্ৰিক্টত হ'ব সকলো ডিস্ট্ৰিক্টত নহয় এইখন ডিস্ট্ৰিক্টতে হ'ব ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ
তাতে আপোনালোকৰ এক্সামৰ সকলোখিনি হ'ব ঠিক আছে এপ্লিকেশ্যন ফিজটো ইয়াত উল্লেখ কৰিছে 500 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব সকলোৱে লগতে আপোনালোকৰ অনলাইন যোগেদি এপ্লাই কৰিব লাগিব যেটো ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডৰ যোগেদি আপোনালোকে পইচাটো কৰাব পাৰিব তাৰপিছতে আহিলে আপোনালোকৰ আৰু এটা কথা মই ইয়াত আপোনালোকক কোৱা নহল যেটো হৈছে ST SC কাৰণে আপোনালোকক কোনো ধৰণৰ ফিজ দিব নালাগে জাস্ট জেনেৰেল সকলৰ কাৰণে দিব লাগিব 500 টকা ৰুপিস ঠিক আছে তাৰপিছত আহিলে হাউ টু এপ্লাই কৰিবলৈ আপোনালোকে www.fci.government.in আপোনালোকে ৱেবছাইটত গৈ পিনি অনলাইন কৰিব লাগিব আৰু এখিনতে মন দিব যেটো অনলাইন কৰা লিংক হয় মই ভিডিও ডেসক্ৰিপচনত দি দিম আপোনালোকে কিন্তু এতিয়াপা অনলাইন কৰিব নোৱাৰে অনলাইন কৰাৰ মই ষ্টাৰ্ট ডেটটো কৈ দিছো 28 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে অনলাইন ষ্টাৰ্ট হ'ব আৰু তেতিয়াৰ পৰা আপোনালোকে 29 তাৰিখ মানৰ পৰা অনলাইন এপ্লাই কৰিব আৰু মাৰ্চ মাহৰ 30 তাৰিখৰ ভিতৰত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু তাৰ যেটো লিংক হয় লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি থম আপোনালোকে লিংকটো 28 তাৰিখেহে ওপেন হ'ব এতিয়া জাস্ট আপোনালোকৰ লিংকটো মই দিহে থম ঠিক আছে লগতে এডভাৰটাইজমেন্টৰ লিংকটো মই ভিডিও ডেসক্ৰিপচনত থৈ দিম আপোনালোকে ভালদৰে এবাৰ নিজে চাই ল'ব সো ভিডিওটো ইমানখিনি ভিডিওটো ভাল লাগিলে আপোনালোকৰ এটা লাইক কৰিব লগতে যদি আপোনালোকে বুজি নাপায় সুধিবলগীয়া থাকে তেতিয়াহলে আপোনালোকে ভিডিওৰ তলত মোক কমেন্ট কৰিব আৰু ভিডিও ডেসক্ৰিপচনটো চেক কৰিব এডভাৰটাইজমেন্ট বিলাক চাব অনলাইনৰ লিংকটো চাই ল'ব আৰু যদি আপোনালোকৰ কোনোবা বন্ধু বান্ধৱী আছে গ্ৰেজুৱেচন কমপ্লিট কৰি থকা তেওঁলোকলে ভিডিওটো শেয়াৰ কৰি দিব তেতিয়া তেওঁলোকে মিছ নকৰে এপ্লাই কৰিব পাৰিব সো এতিয়ালৈ ইমানে আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু সাইডৰ বেল আইকনটো দবাই ৰাখিব তেতিয়া যিকোনো ধৰণৰ ইনফৰমেশন দিলে মই আপোনালোকে লগালগ পাব পাৰিব আৰু যদি আপোনালোকৰ কোৱালিফিকেশন মিলে তেতিয়াহলে এপ্লাই কৰিব পাৰিব ঠিক আছে সো এতিয়ালৈ ইমানে ধন্যবাদ